নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়তত এতিয়াৰে পৰা দুৰ্নীতি নচলিব পঞ্চায়ত প্ৰতিনিধিৰ সাধাৰণ জনতাক হাৰাশাস্তি কৰিলেই বিপদ নিশ্চিত পঞ্চায়ত প্ৰতিনিধিৰ ৱাৰ্ড মেম্বাৰ আঞ্চলিক সদস্য সভাপতি কঠোৰ সকিয়নি বিজেপি বিধায়কৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কঠোৰ সকিয়নি চৰকাৰী আঁচনিৰ নামত 1 টকাও ল'ব নোৱাৰিব জনতাৰ পৰা দুৰ্নীতি কৰিলেই ঠাইতে বঢ়াই দিয়া হ'ব টকা খোৱা পঞ্চায়তৰ প্ৰতিনিধিক নিজৰ পঞ্চায়ত বুলি কোনেও দেখুৱাব নোৱাৰিব প্ৰভুত্ব ৰাইজৰ সেৱা বাদ দি দুৰ্নীতিত লাগিলেই বিপদ অনিবাৰ্য বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ময়ো পৰীক্ষা দি এমএলএ হোৱা নাই কাইলৈ মই বেয়া কাম কৰিলে জনতাই ইয়াৰ ব্যৱস্থা ল'ব ৰাইজে ভোট দিছে যেতিয়া সকলোৱে কষ্ট কৰিব লাগিব এইদৰে পঞ্চায়ত প্ৰতিনিধিক কঠোৰ সকিয়নি দিছে বিধায়ক ৰূপক শৰ্মাই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ কক্ৰোচ জনতা পাৰ্টিৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে কক্ৰোচ জনতা পাৰ্টিৰ সৈতে জড়িত সদস্যৰ বিৰুদ্ধে সিবিআই তদন্তৰ দাবী কৰা হৈছে যিকোনো মুহূৰ্তত কক্ৰোচ জনতা পাৰ্টিৰ সদস্য মহা বিপদত পৰাৰ সম্ভাৱনা আছে অধিবক্তা ৰাজা চৌধুৰীয়ে ন্যায়ালয়ত দাখিল কৰিলে আবেদন কক্ৰোচ জনতা পাৰ্টিৰ সদস্যৰ গতিবিধি নিৰীক্ষণৰ দাবী জনোৱা হৈছে আবেদনত কক্ৰোচ জনতা পাৰ্টিৰ ৰিল মিম বনোৱা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ অসমৰ যুৱক যুৱতীলৈ এটা ডাঙৰ খবৰ লিভ ইন ৰিলেশ্যনশ্বিপক লৈ আহি গ'ল 10টা কঠোৰ নিয়ম লিভ ইনত থাকিলে জনাব লাগিব উপপঞ্জীয়কে জনাব লাগিব থানাত লিভ ইনৰ তথ্য উপপঞ্জীয়কক দিব নোৱাৰিলেই পৰিব বিপদত লিভ ইন সম্পৰ্কত জন্ম হোৱা সন্তান বৈধ বিবেচিত হ'ব ৰাজ্যৰ বাহিৰত থকা অসমৰ নাগৰিকেও মানিব লাগিব এই নিয়ম লিভ ইনৰ তথ্য নিদিলে দোষী প্ৰমাণিত হ'ব যুৱক যুৱতী লিভ ইনৰ তথ্য দিব নোৱাৰিলে হ'ব 6 মাহৰ জেল উপপঞ্জীয়কক তথ্য নিদিলে 3 মাহৰ কাৰাদণ্ড বিহা হ'ব 3 মাহৰ কাৰাদণ্ডৰ লগতে 25,000 টকাৰ জৰিমনা ভৰিব লাগিব লিভ ইন ত্যাগ কৰিলে ভৰণ পোষণৰ অধিকাৰ দাবী কৰিব পাৰিব এইদৰে 10টা কঠোৰ নিয়ম বান্ধি দিয়া হৈছে ইউচিচি বিধেয়কখনত দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ বেদখলকাৰীক গুলিয়াই নিহত কৰা আৰক্ষীলৈ মহা বিপদ কচুতলিত আৰক্ষীৰ গুলীত নিহত হৈছিল 2 বেদখলকাৰীক গুলিওৱা আৰক্ষীলৈ মানৱ অধিকাৰ আয়োগৰ সমন উচ্ছেদকালত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলাইছিল গুলী উচ্ছেদকালত চৰকাৰী বাহিনীৰ ওপৰত জপিয়াই পৰিছিল বেদখলকাৰী আৰক্ষীৰ গুলীত নিহত হৈছিল হাইদৰ আলী আৰু জাহিদ আলী সেই গুলীচালনাৰ ঘটনাত জড়িত 28 জন আৰক্ষী পৰিব পাৰে মহা বিপদত 28 গৰাকী আৰক্ষীৰ তালিকাত নাম আছে তদানীন্তন ডিচিপি মৃণাল ডেকা ক্ষেত্ৰী সোণাপুৰ থানাৰ ওচি মনজিত বৰগোহাঁই হীৰকজ্যোতি শইকীয়াও আছে তালিকাত অচিৰেই জেৰাৰ সন্মুখীন হ'ব লাগিব 28 গৰাকীকৈ আৰক্ষী প্ৰথম অৱস্থাত লিখিত ৰূপত উত্তৰ দিব লাগিব 28 গৰাকী আৰক্ষীয়ে অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি যোগ হ'ব নতুন নিয়ম অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম অৰুণোদয় হোৱা পৰিয়ালৰ সকলো সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক অন্যথা অৰুণোদয় আঁচনি নাপাব এইবাৰ 9,000 টকা অৰুণোদয় আঁচনি ধন দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ মূল্য বৃদ্ধিৰ কাৰণে পীযুষ হাজৰিকাই ওলোটা কংগ্ৰেছক উভতি ধৰিছে কংগ্ৰেছৰ চৰকাৰ থকা হিমাচল প্ৰদেশত 30% দৰমহা কৰ্তন কৰা হৈছে উচ্চ পদস্থ বিষয়াৰ আমি অসমত অষ্টম দৰমহা আয়োগ মতে দৰমহা দিছো দুদিন পূৰ্বলৈকে পশ্চিমবংগত ষষ্ঠ দৰমহা আয়োগ চলি আছিল সেই কংগ্ৰেছ বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে ভাল নেদেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকা বাবেহে মূল্য বৃদ্ধিৰ পৰা জনতা বাচিছে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰততে তেলৰ মূল্য কম ম্যানমাৰত বাঢ়িছে 89.7% তেলৰ মূল্য মালয়েছিয়াত বাঢ়িছে 56.3%, পাকিস্তানত বাঢ়িছে 54.9%, আমেৰিকাত বাঢ়িছে 44.5%, ফ্ৰান্সত 22.1% তেলৰ মূল্য বাঢ়িছে, নেপালত বাঢ়িছে 38.2%, জাপানত বাঢ়িছে 99.7% তেলৰ মূল্য, কিন্তু ভাৰতত কেৱল 5% তেলৰ মূল্য বাঢ়িছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন ভালদৰে চলাইছে। পৃথিৱীত গড়ে 40% তেলৰ দাম বাঢ়িছে, আমাৰ দেশত মাত্ৰ 5% বাঢ়িছে। কংগ্ৰেছৰ চৰকাৰ থকা ৰাজ্যত কিয় ভেট কমোৱা নাই? তেলেংগানা, কৰ্ণাটক, কেৰালাত ভেট কমাই দেখুৱাই দিয়ক কংগ্ৰেছে। আন ৰাজ্যত ভেট কমাব নোৱাৰা কংগ্ৰেছে অসমত মূল্যবৃদ্ধিৰ আন্দোলনৰ নাটক কৰে। যোৱা 5 বছৰত অসমত উন্নয়নৰ হাৰ সকলো ৰাজ্যতকৈ বেছি। উন্নয়নৰ হাৰত অসমে গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰক চেৰ পেলাইছে। এইদৰে কংগ্ৰেছক উভতি ধৰিছে পীযুষ হাজৰিকাই। দিবৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিস্থিতি। মূল্যবৃদ্ধিৰ ঋণক লৈ পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। বিধানসভাৰ মজিয়াত সৃষ্টি হল উত্তাল পৰিৱেশ। মূল্যবৃদ্ধি আৰু ঋণক লৈ শাসক বিৰোধী তীব্ৰ সংঘাত। পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজৰ সংঘাতে উত্তপ্ত বিধানসভাৰ মজিয়া। দুই নেতাৰে তীব্ৰ বাকযুদ্ধই কঁপাই তুলিলে সমগ্ৰ সদন। তুমুল বাক বিতণ্ডাৰ বাবে বিধানসভাৰ কাৰ্যসূচীত বাধা। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট। জুন মাহতে PM কিষাণ নিধিৰ 23 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব ধন মুকলিৰ দিন। প্ৰতিগৰাকী কৃষকে আপডেট কৰক KYC। বহু কৃষকৰ নাম কৰ্তন হ'ব এইবাৰৰ তালিকাত। ভুৱা তথ্য দি কৃষক সন্মান নিধিৰ ধন লাভ কৰি থকাসকলৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। KYC আপডেট নাথাকিলেও জমা নহ'ব ধন। এতিয়াও যদি কৃষক পঞ্জীয়ন কৰা নাই শীঘ্ৰেই কৰক পঞ্জীয়ন। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নম্বৰ কিস্তি ধন। 2019 চনৰ পূৰ্বে যিসকল লোকৰ হাতত আছে ভূমিৰ অধিকাৰ সকলোৱে কৰিব পাৰিব পঞ্জীয়ন। দিবৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ইছলাম ধৰ্মত গৰুৰ কুৰবানী বাধ্যতামূলক নহয়। গৰুৰ উপৰিও ছাগলী, ভেড়া আৰু মহ আদিও বিকল্প হিচাপে গ্ৰহণযোগ্য। শান্তি সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পশু কুৰবানী দিব পাৰি। চৰকাৰী সকলো নীতি নিয়ম মানি চলি শৃংখলাবদ্ধভাৱে কুৰবানী কৰাৰ আহ্বান মুছলমান সমাজক। মাছদিয়া গড়েমাৰী জামে মছজিদৰ ইমাম তথা ইছলামিক ৰিচাৰ্চ স্কলাৰৰ আহ্বান। হাফিজ মৌলানা নুৰ আলম শইকীয়াই এই কথা উল্লেখ কৰিছে। কুৰবানীক লৈ যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য চৰকাৰৰ পৰা দিয়া বুলি উল্লেখ কৰিছে। দিবলিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গ'ল জোৰদাৰ উত্থান। আজিৰ ব্যৱসায়ৰ BSE চেনচেক্স প্ৰায় 1000ৰো অধিক পইণ্ট বৃদ্ধি পাই 76488 পইণ্টৰ ওপৰত বন্ধ হয়। আনহাতে নিফটি 50ও 24000ৰ ওপৰত বন্ধ হ'বলৈ সক্ষম হয়। মূলতঃ বিশ্ব বজাৰত ইতিবাচক পৰিৱেশ, তেলৰ মূল্য হ্ৰাস আৰু বিদেশী সংকট কমিব পাৰে বুলি আশা কৰাৰ ফলত বিনিয়োগকাৰীৰ মনোবল বৃদ্ধি পাইছে। বিশেষকৈ বেংকিং, অটো আৰু অইল ছেক্টৰৰ শ্বেয়াৰত ভাল উত্থান দেখা যায়। বিশেষজ্ঞসকলে কৈছে যে যদি বজাৰৰ এই গতি অব্যাহত থাকে তেন্তে আগন্তুক দিনত আৰু অধিক উঠানমা দেখা যাব পাৰে। বিনিয়োগ কৰাৰ আগতে নিজৰ গৱেষণা কৰাটো অতি প্ৰয়োজনীয়। দিবলৈছো আজিৰ দিনটোৰ শেষৰ বিগ ব্ৰেকিং নিউজ। সামৰিক ক্ষেত্ৰত বিশ্বৰ বুকুত পুনৰ জিলিকি উঠিল ভাৰত। আকাশমাৰ্গত 61 সম্ৰাট হোৱাৰ দিশে দেশৰ ডাঙৰ খোজ। 114খন ৰাফেল ক্ৰয়ৰ প্ৰক্ৰিয়াৰে বায়ু সেনাৰ নতুন প্ৰদৰ্শন। ৰাফেলৰ খবৰ পাই পাকিস্তান এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 114খন ৰাফেল ক্ৰয়ৰ লেটাৰ অফ ৰিকুৱেষ্ট চূড়ান্ত ভাৰতৰ। অহা কেইসপ্তাহমানতে ফ্ৰান্সলৈ যাব চুক্তিৰ গুৰুত্বপূৰ্ণ পত্ৰ। 90খন ৰাফেল বিমান নিৰ্মাণ কৰা হ'ব খোদ ভাৰতৰ মাটিতে। 24খন ৰাফেল যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হৈ আহিব ফ্ৰান্সৰ পৰা। ৰাফেল নিৰ্মাণত ভাৰতীয় কোম্পানীৰ ভূমিকা বঢ়াবলৈ চাপ দিয়া হৈছে। প্ৰতিখন ৰাফেলতে 50% দেশীয় সামগ্ৰী ব্যৱহাৰৰ দাবী ভাৰতৰ।